আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিলে তেন্তে এইটো ভিডিঅ' আপোনাৰ বাবে। আপোনাৰ মনত চাগে এটা প্ৰশ্ন উদয় হৈ আছে যে আপোনাৰ নাম ঘৰৰ লিষ্টত কেতিয়া আহিব বা আপুনি এই ঘৰৰ টকাটো কেতিয়া লাভ কৰিব। ঘৰ পাবলৈ আপোনালোকে কেইটামান গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া হয় জিঅ' টেগ কৰাৰ পাছতো, যেনে eKYC, জব কাৰ্ড ডিটেইলছ ইত্যাদি নথিপত্ৰসমূহ পঞ্চায়ত অফিচত জমা কৰিব লাগে। eKYC পঞ্চায়ত অফিচৰ ছেক্ৰেটাৰী বা অন্য কৰ্মকৰ্তাই আহি আপোনাৰ ঘৰত কৰি দিবহি, কাৰণ eKYC কৰিবলৈ হ'লে আপোনাৰ ঘৰৰ লোকেশ্যনটো দিবলগীয়া হয় আৰু আপোনাৰ ঘৰত যিমানজন ফেমিলি মেম্বাৰ আছে সেই গোটেইবোৰৰ ফেচ অথেণ্টিকেশ্যন কৰিবলগীয়া হয় আৰু আধাৰ ডিটেইলছ দিবলগীয়া হয়। সকলোবোৰ পঞ্চায়ত অফিচৰ পৰা মানুহ আহি আপোনাৰ ঘৰত কৰি দিবহি, তাৰ বাবে আপুনি পঞ্চায়ত অফিচত যাব নালাগে। এই সকলোবোৰ কাম সফলতাৰে সম্পন্ন কৰাৰ পাছত আপোনাৰ নাম ঘৰৰ লিষ্টত আহিব। যদি আপোনাৰ এই সকলোবোৰ কাম সফলতাৰে সম্পন্ন হৈছে তেন্তে আপুনি আপোনাৰ নাম পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱেইটিং লিষ্টত চাব পাৰিব। 2025-26 চনৰ জিঅ' টেগিং ঘৰৰ পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱেইটিং লিষ্ট ইতিমধ্যে চৰকাৰে জাৰি কৰিছে। যদি আপোনাৰ নাম এইটো লিষ্টত আছে তেন্তে আপুনি নিশ্চয় ঘৰ পাবলৈ সক্ষম হ'ব। আজি এইটো ভিডিঅ'ত আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে কেনেকৈ অনলাইনত চাব পাৰিব আপোনাৰ যোনটো স্মাৰ্টফোন আপুনি লৈ থকা মোবাইলৰ জৰিয়তে আপোনালোকে অতি সহজে চাব পাৰিব। কেনেকৈ চাব পাৰিব আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'ত দেখুৱাম, সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ পায় তেন্তে ভিডিঅ'টো আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লিষ্টটো চাবৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত এটা এপ ডাউনলোড কৰি ল'ব লাগিব, বা আপোনালোকে ব্ৰাউজাৰতো চাব পাৰে। প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত গৈ উমং যোনটো এপ হয় সেইটো ইনষ্টল কৰি ল'ব। আপোনালোকে এইটো এপ পাই যাব, যোনটো এতিয়া দেখাই আছোঁ আপোনালোকক। উমং যোনটো এপটো সেইটো ইনষ্টল কৰিব ল'ব আপোনাৰ মোবাইলত আৰু অ'পেন কৰিব, এলাউ কৰি দিব। এপটো অ'পেন কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকৈ ইণ্টাৰফেচটো দেখা পাই যাব আৰু ইয়াতে আপোনালোকে এটা ID ক্ৰিয়েট কৰি ল'ব লাগিব। ফাৰ্ষ্ট টাইম যদি আপোনালোকে এইটো এপ ইউজ কৰিছে, চাওক ইয়াতে মই লগ কৰি দিছোঁ আৰু আপোনালোকক মই লগ ইন কৰি দেখুৱাম। চাওক ইয়াতে উমং এপটো আপোনালোকে লগ ইন কৰিব লাগিব। গেট ষ্টাৰ্টেড যোনটো অপশ্যন তাত ক্লিক কৰিব। চাওক মোৰ অলৰেডি ID ক্ৰিয়েট কৰি থোৱা আছে। আপোনালোকৰ যদি ID ক্ৰিয়েট কৰি থোৱা নাই তেন্তে চাইন আপ যোনটো অপশ্যনটো তাত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকৰ যি ডিটেইলছ খুজিছে, মোবাইল নাম্বাৰ, ফুল নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, এইবোৰ ডিটেইলছ দিয়াৰ পাছত আপোনালোকে চাইন আপ কৰিব পাৰিব। মোৰ অলৰেডি চাইন আপ কৰি থোৱা আছে, গতিকে মই ইয়াতে লগ ইন কৰিম। চাইন ইনত ক্লিক কৰিম। এটা OTP আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিয়া আছে সেইটোত যাব আৰু সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি চাইন ইন কৰিব পাৰিব। কণ্টিনিউ কৰিব। চাওক এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে আপোনালোকে কি কৰিব, চাৰ্চ যোনটো এইটো অপশ্যন তাত ক্লিক কৰিব। ইয়াতে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা এনেকৈ চাৰ্চ কৰিব। ইয়াতে দুটা অপশ্যন আপোনালোকে দেখা পাব, এটা আছে আৰবান আৰু এটা আছে গ্ৰামীণ। আপোনালোকে যদি আৰবান এৰিয়াত থাকে বা চহৰ এলেকাত থাকে তেন্তে এই ওপৰৰ অপশ্যনটো চিলেক্ট কৰিব, আৰু আপোনালোকে যদি গাঁও এলেকাত থাকে তেন্তে এইটো তলৰ যোনটো অপশ্যনটো গ্ৰামীণ ইয়াতে ক্লিক কৰিব। চাওক ইয়াতে আপোনালোকে কেইটামান অপশ্যন দেখা পাইছে চাগে। পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱেইটিং লিষ্ট বা ৱেইট লিষ্ট, এইটোত আপোনালোকে চেক কৰিব লাগিব। চাওক ইয়াত ক্লিক কৰিব 2 নম্বৰ অপশ্যনটোত। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে ষ্টেটটো চিলেক্ট কৰি ল'ব, আছাম, এণ্ড ডিষ্ট্ৰিক্ট আপোনাৰ যি হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰ পাছতে ব্লক চিলেক্ট কৰাৰ পাছতে ইয়াতে অলপ লোডিং লৈছে। আপোনাৰ ব্লকত যিমান পঞ্চায়ত অফিচ আছে গোটেইবোৰ ইয়াতে শ্ব' হৈ যাব আৰু আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰিব। তাৰ পাছতে যোনটো চাৰ্চ অপশ্যনটো দিয়া আছে তাতে ক্লিক কৰিব। ইয়াতে অলপ লোডিং লৈ আছে। ইয়াতে লিষ্টটো ওলাই যাব। আপোনাৰ পঞ্চায়ত অফিচত যিমানটা ৱেইটিং লিষ্ট আছে ঘৰ পাবলগীয়া সেইবোৰৰ নাম ইয়াতে শ্ব' হৈ যাব। ইয়াতে আপোনাক দেখা পাইছে চাৰ্চ ৰিজাল্ট 1942, টোটেল এইটো পঞ্চায়তত 1942 ঘৰ পাবলগীয়া আছে, ৱেইটিং লিষ্টত আছে। আপোনালোকে দেখা পাইছে এনেকৈ লিষ্টটো ওলাই যাব আৰু আপোনালোকে এইটো চাৰ্চ কৰিব পাৰিব। চাওক ইয়াত কেইটামান অপশ্যন দিয়া আছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৱাইজত আপোনালোকে চাৰ্চ কৰিব পাৰে, বেনিফিচিয়াৰী নেমৰ সহায়ত আপোনালোকে চাৰ্চ কৰিব পাৰে, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, এনেকৈ আপোনালোকে অতি সোনকালে চাৰ্চ কৰি উলিয়াব পাৰে, বা আপোনালোকে এনেকৈ এটা এটাকৈ চেক কৰিব পাৰে।
এইটো লিষ্টত যদি আপোনালোকৰ নামটো থাকে তেন্তে আপোনাৰ ঘৰ পোৱাটো 100% খাটাং আপুনি ঘৰ পাবই আৰু অতি সহজে আপোনালোকে এনেকৈ চাব পাৰিব আপোনালোকক যদি ব্ৰাউজাৰত দেখুওৱা হ'লে গুগল ক্ৰমৰ সহায়ত দেখুওৱা হ'লে আপোনালোকৰ অলপ খেলিমেলি হোৱা সম্ভাৱনাটো থাকে সেইকাৰণে আপোনালোকক মই এপৰ সহায়ত দেখুৱাইছো গতিকে ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই আপোনালোকৰ বাবে এনেধৰণৰ চৰকাৰী যিকোনো আঁচনি ৰিলেটেড ভিডিঅ' আনি থাকোঁ তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম বন্দে মাতৰম